চৰকাৰৰ বঞ্চনাৰ বলি হৈছে একাংশ শিক্ষক। এফালে চৰকাৰে বহু শিক্ষকৰ প্ৰতিবাদৰ পিছত নিয়মীয়াকৰণ কৰিছে চাকৰি, কিন্তু আনফালে আন একাংশ শিক্ষকক ২৩টা বছৰে বঞ্চনা কৰিছে প্ৰতিখন চৰকাৰে। চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে আমৰণ অনশনত বহিল জ্যোতি কেন্দ্ৰীয় শিক্ষক সন্থা। চচলৰ প্ৰতিবাদস্থলীত নিশা দিহানাম গাই অভিনৱ প্ৰতিবাদ কৰিলে ৰাজ্যৰ শ শ জ্যোতি কেন্দ্ৰীয় শিক্ষক শিক্ষয়িত্ৰীয়ে। আমাৰ মূল দাবী এটাই যে আমি যেহেতু 2003 চনৰ পৰা 2025 আজিৰ তাৰিখলৈকে আমি জ্যোতি কেন্দ্ৰত শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক শিক্ষা প্ৰদান কৰি আছোঁ। সেইকাৰণে এই 20 বছৰ 22 বছৰৰ বা 23 বছৰৰ অভিজ্ঞতাৰ ভিত্তিত আমাক স্থায়ী নিযুক্তি প্ৰদান কৰিব লাগে। আন শিক্ষকৰ সমানে দৰমহা প্ৰদান কৰিব লাগে। অন্ততঃ 60 বছৰ বয়সলৈকে আমি যাতে কৰ্ম কৰি যাব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব লাগে। আমাৰ প্ৰথম আৰু মূল দাবী এইটোৱে। আচলতে আমাৰ এই জ্যোতি কেন্দ্ৰ সমগ্ৰ অসমৰ 33খন জিলাত আছে আৰু সমগ্ৰ অসমৰ 1440 গৰাকী শিক্ষাকৰ্মীয়ে জ্যোতি কেন্দ্ৰত শিক্ষা প্ৰদান কৰি আছে। আমি প্ৰতিখন চৰকাৰৰ মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী হওক বা আন যিবিলাক বিভাগৰ মন্ত্ৰী আছিলে সকলোৰে লগত আলোচনা কৰিছোঁ বা কথা পাতিছোঁ। প্ৰতিবাৰে তেওঁলোকে কিন্তু আমাক কেতিয়াও ঋণাত্মকভাৱে কোৱা নাই। আমাক তেওঁলোকে সদায় আশ্বাসে দি থাকিলে হয় এইবাৰ আপোনালোকৰ কামখিনি যেনেকৈ নহওক আমি কৰাৰ চেষ্টা কৰিম বা আপোনালোকক কৰি দিম। সেই আশাতে আমি আজি এই 23 বছৰ শেষ কৰিলোঁ। গতিকে আমি পাম কি, কেতিয়া পাম? আমাৰ বয়স শেষ।